মই ডক্টৰ পংকজ গোস্বামী এজন চকুৰ বিশেষজ্ঞ। আজি মহিলাসকলৰ ক্ষেত্ৰত চকুৰ কি অসুবিধা দেখা পাওঁ আৰু তাক আমি কেনেকৈ প্ৰিভেন্ট কৰিব পাৰোঁ সেই সম্পৰ্কে দুআষাৰ ক'বলৈ ওলাইছোঁ। আমাৰ মহিলাসকলে সদায় ঘৰৰ কাম কাজতে ব্যস্ত থাকে আৰু নিজৰ লগতে পৰিয়ালৰ সকলোকে যত্ন লয়। গতিকে এই যত্ন লোৱাৰ সময়ত কেতিয়াবা নিজৰ ফালে পাহৰি যায় আৰু পাহৰি যোৱাৰ ফলত তেওঁলোকৰ নানা সমস্যা দেখা দিয়ে। গতিকে এই মহিলাসকলৰ ক্ষেত্ৰত দেখা যায় যে তেওঁলোকে বহু ক্ষেত্ৰতে চকুৰ সমস্যাৰ লগতে শৰীৰৰ আন সমস্যাৰ কথাও তেওঁলোকে পাহৰি থাকে। চকুৰ ক্ষেত্ৰত তেওঁলোকে চকু যদি শুকান হৈ থাকিব পাৰে। যেনেকৈ আজিকালি মহিলাসকলে ধৰক ঘৰত বেছিভাগে মোবাইল বা কম্পিউটাৰ ইউজ কৰে। মোবাইল বা কম্পিউটাৰ বেছি সময় ইউজ কৰাৰ ফলত তেওঁলোকৰ চকু যদি শুকান হৈ থাকে আৰু শুকান হৈ গ'লে কি হয়, তেওঁলোকৰ চকু যদি বিষাব পাৰে, খজুৱাব পাৰে আৰু কেতিয়াবা মূৰৰ বিষ হ'ব পাৰে। তাৰ লগতে তেওঁলোকৰ বেছি সময় মোবাইল ইউজ কৰাৰ ফলত চকুৰ মায়পিয়া হ'ব পাৰে। মায়পিয়া মানে কি? চকুৰ দূৰৰ দৃষ্টি কম হোৱা। এজন মানুহে যেতিয়া দূৰৰ বস্তু কমকৈ দেখে তাক মায়পিয়া বুলি কয়। এই দূৰৰ বস্তু কমকৈ দেখাৰ কাৰণটো হৈছে কি, বেছি সময় যদি আমি ওচৰৰ বস্তু চাই থাকোঁ, যেনে ধৰক মোবাইল বা কম্পিউটাৰ চাই থাকোঁ, তেতিয়াহ'লে দূৰৰ দৃষ্টি আমি কমকৈ যোৱাৰ ফলত আমাৰ মায়পিয়া ৰোগটো বেছিকৈ হোৱা দেখা যায়। ইয়াক আমি প্ৰতিৰোধ কৰিবলৈ হ'লে আমি বেছিভাগ সময় মোবাইল বা কম্পিউটাৰ চাব নালাগে আৰু যিমান পাৰোঁ আমি বাহিৰৰ পিনে চাব লাগে আৰু চকুকেইটা মাজে এনেকৈ টিপিয়াই থাকিব লাগে আৰু 20-20-20 ৰুল ফ'ল' কৰিব লাগে। যিসকল মহিলাই বাহিৰত অফিচত কাম কৰে বা যিসকলে চাকৰি কৰে বা যিসকলে মোবাইলৰ আগত বা কম্পিউটাৰৰ আগত বেছি সময় থাকিব লগা হয়, তেওঁলোকে 20-20-20 ৰুলটো ফ'ল' কৰিলে বহুখিনি তেওঁলোকে আৰাম পাব। 20 মিনিট সময় মোবাইল বা কম্পিউটাৰ চোৱাৰ পিছত 20 ছেকেণ্ড ব্ৰেক ল'ব আৰু 20 ফুট আঁতৰত থকা গছ-গছনি, আকাশ ইত্যাদি চাব লাগে। তাৰোপৰি তেওঁলোকে খোৱা লোৱাৰ ক্ষেত্ৰতো সেউজীয়া শাক পাচলি, সৰু মাছ ইত্যাদি খাব লাগে আৰু বাদামজাতীয় খাদ্য খাব লাগে। বাদামজাতীয় খাদ্যত ভিটামিন আৰু লগতে ওমেগা 3 ফেটি এচিড থাকে। সেই খাদ্যবিলাকে আমাৰ চকুৰ স্বাস্থ্য অটুট ৰখাত সহায় কৰে। তাৰোপৰি দিনটোত আমাৰ প্ৰচুৰ পৰিমাণে পানী খাব লাগে। পানী ফ্ৰিকুৱেণ্ট ইণ্টাৰভেলত যদি আমি খাই থাকোঁ, তেতিয়াহ'লে আমাৰ চকু যদি শুকান হৈ নাযায়। তাৰোপৰি চকুত যদি কেতিয়াবা ৰঙা পৰে, খজুৱাই বা বিষায়, তেতিয়াহ'লে অৱহেলা নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। আৰু কেতিয়াবা ধৰক ঘৰৰ কোনোবা মেম্বাৰৰ যদি আপোনাৰ ইনফেকশ্যন হৈছে, তেওঁৰ লগত একেলগে থাকিব নালাগে। কাৰণ কেতিয়াবা দেখা যায় যে ঘৰত এজন মানুহৰ যদি চকু ৰঙা পৰা ৰোগ বা যেনে কনজাংটিভাইটিছ হৈছে, তেতিয়াহ'লে আনজনলৈকেও সেইটো যাব পাৰে। এতিয়া আৰু এটা চিৰিয়াছ বেমাৰৰ কথালৈ আহোঁ, সেইটো হৈছে গ্ল'ক'মা। গ্ল'ক'মা মানে কি হয়, আমাৰ চকুৰ ভিতৰত এটা প্ৰেছাৰ থাকে। আমাৰ যেনেকৈ চকুটো এটা ফুটবলৰ নিচিনা, ফুটবলত যেনেকৈ ভিতৰত পাম্প থাকে, তেনেকৈ চকুৰ ভিতৰতো আমাৰ এটা চকুৰ প্ৰেছাৰ থাকে। এই চকুৰ প্ৰেছাৰ সৃষ্টি কৰিবৰ কাৰণে আমাৰ এটা একুৱাছ হিউমাৰ থাকে, যিটো লেন্স আৰু কৰ্নিয়াৰ মাজত, আৰু এটা থাকে ভিট্ৰিয়াছ হিউমাৰ, যিটো লেন্স আৰু ৰেটিনাৰ মাজত। এই একুৱাছ আৰু ভিট্ৰিয়াছ হিউমাৰটোৱে আমাৰ চকুটো প্ৰেছাৰ এটা সৃষ্টি কৰে। এই প্ৰেছাৰটোৰ কাৰণে চকুটো ফুলি থাকে। নৰ্মেলি এই প্ৰেছাৰৰ পৰিমাণটো হৈছে 10-20 মিলিমিটাৰ অফ মাৰ্কাৰী। কিন্তু কেতিয়াবা এই চকুৰ প্ৰেছাৰটো যদি বাঢ়ি যায়, তেতিয়াহ'লে কি হ'ব, চকুৰ ভিতৰত থকা এডাল অপ্টিক নাৰ্ভ, এই অপ্টিক নাৰ্ভডাল দুৰ্বল হৈ যায়। এই অপ্টিক নাৰ্ভডাল দুৰ্বল হ'লে আমাৰ দৃষ্টিশক্তি লাহে কমি আহে। তাক আমি গ্ল'ক'মা বুলি কওঁ। এই গ্ল'ক'মা বেমাৰত কি হয়, আমাৰ চিধা ঠিকে দেখোঁ, কিন্তু ছাইডৰ পেৰিফেৰেল ভিছনখিনি আমাৰ কমি আহে। গতিকে গ্ল'ক'মা আছেনে নাই, 40 বছৰ বয়সৰ ওপৰৰ প্ৰতিগৰাকী মহিলা চকু চিকিৎসকৰ ওচৰত আহিব লাগে আৰু চকু চিকিৎসকে ভালকৈ পৰীক্ষা কৰি চকুৰ প্ৰেছাৰ ঠিকমতে জুখিলে আৰু ভিতৰৰ অপ্টিক নাৰ্ভটো ভালকৈ পৰীক্ষা কৰিলে তেওঁৰ গ্ল'ক'মা হৈছেনে নাই সেইটো আমি চাব পাৰোঁ। আৰু এটা বেমাৰ হৈছে কি, আমাৰ কেটাৰেক্ট। কেটাৰেক্টটো বয়সৰ লগত হোৱা এটা বেমাৰ। যেনেকৈ ধৰক আমাৰ বয়স হোৱাৰ লগে লগে চুলি পকে, তেনেকৈ আমাৰ বেছিভাগৰ ক্ষেত্ৰত 60 বছৰৰ ওপৰত কেটাৰেক্ট হয়। কেটাৰেক্টত কি হয়, চকুৰ ভিতৰত যিখন লেন্স থাকে সেইটো স্বচ্ছৰ পৰা অস্বচ্ছ হৈ যায়।
নৰ্মেলি লেন্সখন স্বচ্ছ হৈ থাকে, সেইফালে লাইট পাৰ হ'ব পাৰে, কিন্তু যদি কেটেৰেক্ট পৰে তেতিয়া সেইটো অস্বচ্ছ হৈ যায়। তেতিয়া আমি কেটেৰেক্ট অপাৰেশ্যন কৰি ইয়াত এখন যদি আৰ্টিফিচিয়েল লেন্স লগাই দিওঁ তেতিয়াহ'লে তেওঁ পুনৰ আগৰ নিচিনা দেখা পায়। গতিকে যিসকল বয়সীয়াল মহিলা, যিসকল 60 বছৰৰ ওপৰৰ মহিলা, তেওঁলোকে যদি দূৰৰ বস্তু আৰু ওচৰৰ বস্তু কম দেখে তেতিয়াহ'লে তেওঁলোকে চিকিৎসকৰ ওচৰ চাপি কি কাৰণত হৈছে এইটো চাব লাগে, আৰু যদি কেটেৰেক্ট হৈছে তেতিয়াহ'লে অভিজ্ঞ চিকিৎসকৰ হতুৱাই কেটেৰেক্ট অপাৰেশ্যন কৰাই ল'লে সুফল পাব পাৰে। তাৰোপৰি কিছুমান মহিলাৰ দেখা যায় যে ডায়েবেটিছ, হাইপাৰটেনশ্যন ইত্যাদি থাকে। ডায়েবেটিছ আৰু হাইপাৰটেনশ্যন থাকিলে তেওঁলোকৰ চকুৰ ৰেটিনাটো স্ক্ৰিনিং কৰিব লাগে, কাৰণ ডায়েবেটিছ আৰু হাইপাৰটেনশ্যনে চকুৰ ৰেটিনাৰ ব্লাড ভেচেলবিলাক দুৰ্বল কৰি তোলে। তাৰ ফলত এই ৰেটিনাৰ ব্লাড ভেচেলবিলাক ফাটি ব্লাড ওলাব পাৰে। গতিকে সেইটো বছৰত এবাৰকৈ আমি যদি চকুৰ ৰেটিনা স্ক্ৰিনিং কৰোঁ তেতিয়াহ'লে ডায়েবেটিক ৰেটিনোপেথী আৰু হাইপাৰটেনছিভ ৰেটিনোপেথীৰ পৰা আমি নিজকে ৰক্ষা কৰি থাকিব পাৰোঁ। তাৰোপৰি আৰু এটা হৈছে কি এজ ৰিলেটেড মেকুলাৰ ডিজেনেৰেশ্যন। বয়স হোৱাৰ লগে লগে আমাৰ চকুৰ ৰেটিনাৰ এটা অংশ আছে, সেইটো হৈছে মেকুলা, য'ত আমাৰ লাইট পৰিলে আমি দেখা পাওঁ। এই মেকুলাৰ এৰিয়াটো লাহে লাহে দুৰ্বল হৈ যায়। এই দুৰ্বল হোৱাৰ ফলত আমাৰ দৃষ্টিশক্তি কেতিয়াবা কমে। তো এই মেকুলাৰ এৰিয়াটো ঠিকে আছে নে নাই সেইটো আমি পৰীক্ষা কৰাব লাগে। মেকুলাৰ এৰিয়াটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমি কিছুমান খাদ্য খাব লাগে, যেনে বাদাম জাতীয় খাদ্য, যিবিলাকত ওমেগা 3 ফেটি এচিড থাকে, বা ধৰক সেউজীয়া শাক পাচলি, সৰু মাছ, বা ধৰক ভিটামিন এ ৰিচ ফুড। ভিটামিন এ ৰিচ ফুড কোনবিলাক? যেনে ধৰক গাজৰ, পালেং শাক, ধৰক আমলখি, কচু, এইবিলাক। তাৰপিছত ভিটামিন চি ৰিচ ফুড, যেনেকুৱা ভিটামিন চি থকা খাদ্য কোনবিলাক? যেনেকুৱা ধৰক টেঙা জাতীয় ফল, নেমু টেঙা, ঔটেঙা আৰু কমলা টেঙা ইত্যাদি। তো এইবিলাক যদি আমি ৰেগুলাৰ খাওঁ তেতিয়াহ'লে আমাৰ দৃষ্টিশক্তি অটুট থাকিব। এতিয়া ইয়াৰ বাহিৰেও আৰু এটা মহিলাসকলৰ প্ৰব্লেম হৈছে, সেইটো হৈছে মূৰৰ বিষ। মূৰৰ বিষ বা চকুৰ বিষ বিভিন্ন কাৰণত হ'ব পাৰে। তাৰ ভিতৰত চকুৰ প্ৰেছাৰ বা ধৰক চকুৰ পাৱাৰ অন্যতম। গতিকে মূৰৰ বিষ বা চকুৰ বিষ যদি হৈ থাকে তেতিয়াহ'লে কি কাৰণত হৈছে সেইটো নিৰ্ণয় কৰিব লাগে আৰু তাৰ ফলপ্ৰসূ ব্যৱস্থা কৰিব লাগে। কেতিয়াবা কি হয়, অত্যাধিক মানসিক চাপৰ কাৰণেও মূৰৰ বিষ হোৱা দেখা যায়। গতিকে তেনেকুৱা মানসিক চাপ হ'লে আপুনি ডেইলি ধৰক অলপ যদি যোগাসন কৰে, আৰু যদি সদায় ডেইলি ধৰক আধা ঘণ্টাৰ পৰা 45 মিনিট সময় খোজকাঢ়ে, তেতিয়াহ'লেও মানসিক অৱসাদ দূৰ হ'ব আৰু লগতে শাৰীৰিক সমস্যাও দূৰ হ'ব। গতিকে মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন ল'লেহে পৰিয়ালৰ সকলোৰে স্বাস্থ্য অটুট থাকিব। সেইকাৰণে তেওঁলোকে নিজৰ খোৱা লোৱাৰ লগতে নিজৰ শৰীৰৰো ভালকৈ যত্ন ল'ব লাগে, আৰু এই যত্ন ল'লে তেওঁলোকে নিজেও সুস্থ হৈ থাকিব আৰু পৰিয়ালটোকো সুস্থ কৰি ৰাখিব পাৰিব। ধন্যবাদ।